হিমন্তৰ সুৰ ওৱেচিৰ সুৰ একেই দুয়োগৰাকীয়ে বিয়পাই আছে সাম্প্ৰদায়িক বিষবাষ্প পুনৰ দুয়োৱে আৰম্ভ কৰিছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি ধৰ্মৰ নামত খেলা খেলখন আওপুৰণি হ'ল ৰাইজ সজাগ হৈছে আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত পুনৰ মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হোৱা বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ একাংশ বুদ্ধিজীৱী আৰু সমাজকৰ্মীয়ে গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সন্মিলনৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা AIUDF প্ৰধান বদৰুদ্দিন আজমল আৰু AIMIMৰ নেতা আছাদুদ্দিন ওৱেচিক তীব্ৰ সমালোচনা কৰা হয় সমাজকৰ্মীসকলে অভিযোগ কৰে যে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত ৰাজ্যখনত ধৰ্মীয় বিভাজনৰ এক সুপৰিকল্পিত প্ৰচেষ্টা অব্যাহত আছে সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত মেৰুকৰণৰ যি আওপুৰণি খেল খেলিছে তাত পৰোক্ষভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে সাংসদ বদৰুদ্দিন আজমল অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ বিষয়ে সামান্যতমো জ্ঞান নথকা নেতা আছাদুদ্দিন ওৱেচিক অসমলৈ আমদানি কৰি আজমলে শাসকীয় দলৰ সাম্প্ৰদায়িক ৰাজনীতিত সাৰ পানী যোগোৱা বুলি বুদ্ধিজীৱীসকলে দাবী কৰে তেওঁলোকে লগতে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী শৰ্মা আৰু ওৱেচিৰ বক্তব্যৰ সুৰ একেডাল সূতাৰে গঠা দুয়োগৰাকী নেতাই মুছলমান মুখ্যমন্ত্ৰীৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যবাসীক শংকিত কৰাৰ প্ৰয়াস কৰিছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে নিৰ্বাচনৰ দৰে স্পৰ্শকাতৰ সময়ত এনে নেতাক অসমলৈ অনাৰ বাবে অসম নাগৰিক সন্মিলনে আজমলক কঠোৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে ওৱেচিক অসমত সাম্প্ৰদায়িক প্ৰচাৰ চলাই চৰকাৰৰ এজেণ্ডা বাস্তৱায়িত নকৰিবলৈ সকীয়াই দিয়ে আছাদুদ্দিন ওৱেচিৰ সাম্প্ৰতিক উচতনিমূলক ভাষণৰ বিৰুদ্ধে আজি সমগ্ৰ অসমৰ বুদ্ধিজীৱী সমাজ প্ৰতিবাদমুখৰ হৈ উঠিছে আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ জনসাধাৰণক ধৰ্মৰ নামত মেৰুকৰণৰ আওপুৰণি খেল পুনৰ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা বিজেপিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বদৰুদ্দিন আজমল আৰু তেওঁৰ AIUDF দল অসমৰ সাংসদ হৈ বেছিভাগ সময় ৰাজ্যৰ বাহিৰত কটোৱা বদৰুদ্দিন আজমল হঠাৎ অসমলৈ মনত পৰিছে আৰু তেওঁ অসমলৈ ঢাপলি মেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ মেৰুকৰণৰ ৰাজনীতিক তেওঁ সাৰ পানী যোগাবলৈ বদৰুদ্দিন আজমলে আমদানি কৰিছে অসমৰ ঐতিহ্যক সামান্যতমো জ্ঞান নথকা মৌলবাদী নেতা আছাদুদ্দিন ওৱেচি আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ সুৰ একেডাল সূতাৰে গঠা পূৰ্বৰ দৰে দুয়ো এইবাৰো ৰাজ্যবাসীক ভয় খুৱাব বিচাৰিছে যে অসমত মুছলমানৰ মুখ্যমন্ত্ৰী হ'ব সেইটো হিমন্ত বিশ্ব শৰ্মায়ো কৈ আছে আৰু একেধৰণে আছাদুদ্দিন ওৱেচিও কৈ আছে যে AIUDF অবিহনে এতিয়া কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে আৰু AIUDFৰ হৈয়ে বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হ'ব অসমত সাম্প্ৰদায়িক প্ৰচাৰ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এজেণ্ডাক সহায় কৰাৰ চেষ্টা নকৰিবৰ কাৰণে আমি ওৱেচিৰ দৰে সাম্প্ৰদায়িক মৌলবাদী নেতাক নিৰ্বাচনৰ দৰে স্পৰ্শকাতৰ সময়ত মাতি অনাৰ বাবে আমি বদৰুদ্দিন আজমলক কঠোৰভাৱে গৰিহণা জনাইছোঁ অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰতিটো সংকটৰ সময়ত ইয়াৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক অংশই সদায় নিৰ্ভীকভাৱে থিয় দি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক সংখ্যাগুৰুসকলৰ পৰা পৃথক কৰিবলৈ কৰা সকলো অসৎ প্ৰচেষ্টাক অসমৰ উদাৰ সমাজখনে দৃঢ়তাৰে প্ৰতিহত কৰি আহিছে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰি সমাজকৰ্মীসকলে কয় যে যিকোনো সংকটৰ সময়ত ৰাজ্যখনৰ ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক জনসাধাৰণেই নিৰ্ভীকভাৱে থিয় দি আহিছে আৰু সেই সময়ত আজমল আৰু ওৱেচিক কাষত পোৱা নগৈছিল সংখ্যালঘুসকলক সংখ্যাগুৰুৰ পৰা পৃথক কৰাৰ যিকোনো অসৎ প্ৰচেষ্টাক অসমৰ উদাৰ সমাজখনে দৃঢ়তাৰে প্ৰতিহত কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰে আনহাতে সংবাদমেলত শেহতীয়াকৈ মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী
কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে। হতাশাৰ বশৱৰ্তী হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে নিম্ন ৰুচিকৰ অপপ্ৰচাৰ চলোৱা বুলি দাবী কৰি অসমৰ ঐতিহ্যময় ৰাজনৈতিক সংস্কৃতিক কলুষিত নকৰিবলৈ তেওঁলৈ আহ্বান জনায় নাগৰিক সন্মিলনে। গুৱাহাটীৰ মধ্য গুৱাহাটীত কুংকি চৌধুৰী ২৬ বছৰীয়া জেনজি কুংকি চৌধুৰী এগৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ আৰু অসম জাতীয় পৰিষদৰ। মুখ্যমন্ত্ৰীৰ দৰে মানুহজনে কি কৰিছে আপোনালোকে চাওক, যে তেওঁৰ কোনো পলিচি ডিচিশ্যনৰ ওপৰত তেওঁৰ কোনো ডিছকাশ্যন নাই, অৰ্থনৈতিক নীতিৰ ওপৰত তেওঁৰ কোনো আলোচনা নাই। তেওঁৰ আলোচনা যে কুংকি চৌধুৰীৰ অভিভাৱক, কুংকি চৌধুৰীৰ মাক বাপেক হৈছে আৰু তেওঁলোকৰ প্ৰাইভেট লাইফ, তেওঁলোকৰ ব্যক্তিগত জীৱন হৈ পৰিছে এতিয়া এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰ মূল বিষয়, নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয়। এই কথাটোৱে কি বুজায়? এই কথাটোৱে এইটোকে বুজায় যে তেওঁলোকৰ তাৰমানে অন্য কোনো কাৰ্যসূচী, অন্য কোনো তেওঁলোকৰ আঁচনি একো নাই। তেওঁলোকে সমগ্ৰ নিৰ্বাচনটো এগৰাকী প্ৰাৰ্থীৰ পৰিয়ালৰ মাক বাপেকৰ, দেউতাকৰ ব্যক্তিগত জীৱনক লৈ তেওঁলোকে, সেইটোৱেই তেওঁলোকৰ এই নিৰ্বাচনৰ মূল ইছ্যু, মূল বিষয়। ইয়াতকৈ পৰিতাপৰ কথা কিবা হ'ব পাৰেনে? এই কথাটোতকৈ এইটো আচলতে মইতো ভাবোঁ যে এই তেওঁ যি ধৰণে প্ৰচাৰ চলাইছে এইটো অসমৰ ৰাইজৰ কাৰণে এইটো এটা অপমানজনক কথা। কিয়নো সমগ্ৰ অসমৰ ৰাইজে কি বিচাৰিছিল? সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছে, তেওঁৰ পৰা বিচাৰিছে যে তেওঁ তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা কি? সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছে যে তোমালোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলা সেই প্ৰতিশ্ৰুতি তোমালোকে পূৰণ কৰিলা নে নাই কৰা? তাৰ সলনি তেওঁলোকৰ ক'বলৈ, সেইবোৰ ক্ষেত্ৰত তেওঁলোকৰ ক'বলৈ একো নাই আৰু সমগ্ৰ নিৰ্বাচনী প্ৰচাৰৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী প্ৰাৰ্থীৰ মাক বাপেকৰ ব্যক্তিগত জীৱন। তদুপৰি সকলো ধৰণৰ ভয়, ভাবুকি, প্ৰৰোচনা আৰু প্ৰলোভন নেওচি অহা ৯ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসম চিভিল ছ'চাইটিয়ে ৰাইজক আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।